কৃষ্ণ আজি মই গৈ আছোঁ জয়গুৰু শংকৰৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ জামুগুৰি ঘাটতে হৈ আছে। আমাৰ ঘৰৰ পৰা প্ৰায় ১.৫ ঘণ্টামান লাগে। এফালে ঢেৰ ট্ৰাফিক পালোঁ, যিহেতু আমি ৰাতি গৈছিলোঁ। ৰাতি এনেও বহুত বেছি ভিৰ হৈছে। আমি গৈ পেলাই ধুনীয়াকৈ প্ৰথমতে গেটখনতে ফটো উঠি ল'লোঁ। এইখন মেইন গেট নাছিলে বাৰু, হ'লেও আমি গৈ পেলাই এখনেই পাই ইয়াতে ফটো ধুনীয়াকৈ উঠি ল'লোঁ। আৰু ঢেৰ দূৰ দূৰণিৰ পৰা মানুহ আহিছিলে। খুব ভাল লাগিলে পৰিৱেশটো, যিহেতু বছৰেকৰ মূৰত এবাৰেই হয় আৰু এবাৰেই ওচৰত পাওঁ, আৰু সেইকাৰণে প্ৰত্যেক বছৰে আমি তেনেকৈ যাওঁ ওচৰে পাঁজৰে হ'লে মানে। এইফালে ফটো চটো উঠি ল'লোঁ আৰু ইয়াতো প্ৰগ্ৰেমবিলাক হৈ আছিলে। তাৰপিছত আমি গ'লোঁ এখন নাৱৰ ওচৰত ফটো মাৰিবলৈ, আৰু নাওখনো খুব ধুনীয়াকৈ বনাইছিলে, বহুত ভাল লাগিলে। আৰু এইফালে ময়ো খোজকাঢ়ি গৈ পেলাই এটা ভিডিঅ' বনাই ল'লোঁ আপোনালোকক দেখাবৰ কাৰণে। যিখিনি অহা নাই আপোনালোকে মোৰ ভিডিঅ'ৰ দ্বাৰা চাব পাৰিব। ইফালে আমি নাওখনৰ ওচৰলৈ গ'লোঁ, আৰু এয়া হৈ আছিলে শিবিৰ। যিহেতু মিনি ভ্লগ, গতিকে গোটেইখিনিতো দেখাব নোৱাৰোঁ। সৰু সৰুকৈ ক্লিপ কিছুমান আপোনালোকৰ কাৰণে লৈ থৈছিলোঁ। ইফালে ইয়াত দোকানবিলাক বহিছিলে, ঢেৰ বস্তু আহিছিলে, কাঠৰ আৰু কাপোৰ কানি। মই কি ল'লোঁ বাৰু ঘৰত গৈ দেখাম। তাৰ আগতে আমি তাৰপৰা ওলাই ভাত কেইটামান খাই ল'লোঁগৈ, যিহেতু বহুত ভোক লাগিছিলে। ৰাতি প্ৰায় ১২টামান বাজিলে। এইফালে ধুনীয়াকৈ ভাত চাত খাই পেলাই ঘৰলৈ বুলি আহি গ'লোঁ। আৰু এইফালে সৰু সৰু বস্তু কিছুমান ল'লোঁ, আপোনালোকক দেখালোঁ। এইফালে কাপোৰ দুযোৰো ল'লোঁ। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকো কোন কোন গ'ল জনাবলৈ